অনিতা ছুটি লৈছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ সোণাপুৰৰ উচ্ছেদক লৈ এইবাৰ হৰফ হৈছে উচ্চতম ন্যায়ালয়ৰ তৰফৰ পৰা স্থগিতাদেশ দিয়া হৈছে পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত সোণাপুৰত আৰু উচ্ছেদ চলাব নোৱাৰিব সোণাপুৰত চৰকাৰে যি উচ্ছেদ চলাইছিল সেই উচ্ছেদ অভিযান যে আইনসন্মত নাছিল বেআইনী আছিল তাৰ কিন্তু পটপটকৈ ওলাই আহিল তেওঁলোকে অসম চৰকাৰে বা প্ৰশাসনে আইন বিৰুদ্ধভাৱে সোণাপুৰৰ কচুতলিত উচ্ছেদ অভিযান চলাইছিল বেআইনীভাৱে তেওঁলোকে উচ্ছেদ চলাইছিল এতিয়া এই উচ্ছেদ চলাই উচ্চতম ন্যায়ালয়ৰ ৰুখত পৰিছে উচ্ছেদিত যি বিষয় আছিল তেওঁলোকে 5 জন চৰকাৰী বিষয়লৈ কাৰণ দৰ্শৰ জাননী জাৰি কৰিছে মাননীয় সুপ্ৰিম কোৰ্টে কচুতলিৰ জিলায়ুক্ত কচুতলিৰ যিজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেত লগতে সোণাপুৰৰ ৰাজচক্ৰ বিষয়া লগতে আৰু দুজন ব্যক্তিক মুঠ 5 জনক কিন্তু কাৰণ দৰ্শৰ জাননী কৰিছে সুহৰিৰে আদালতত উপস্থিত হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰী ভূমিৰ পৰা উচ্ছেদ কৰিব পাৰে চৰকাৰে কিন্তু তেওঁলোকে আইনগতভাৱে কৰিব লাগিব বেআইনীভাৱে কিন্তু তেওঁলোকে কৰিব নোৱাৰিব অসম চৰকাৰে বুকু ফুলাই তেওঁলোকে উচ্ছেদ চলাই আছিল তীব্ৰ বিৰোধিতা কৰিছিল কিছুমান দল সংগঠনে তাৰ পিছতো কোনো আইন কানুন নামাৰি তেওঁলোকে উচ্ছেদ চলাই আছিল প্ৰশাসনে আসলতে নিশ্চিতভাৱে আদালতৰ নিৰ্দেশ অমান্য কৰি কিন্তু তেওঁলোকে উচ্ছেদ চলাইছিল আদালতৰ নিৰ্দেশ অমান্য কৰি উচ্ছেদ অভিযান চলোৱাৰ কিন্তু ক্ষমতা চৰকাৰৰ নাই যদি চৰকাৰে আদালতৰ নিৰ্দেশ আদালত মানে তেতিয়াহ'লে ভাবক দেশৰ আইন কানুন কি অৱস্থাত আছে উচ্চতম ন্যায়ালয়ে যেতিয়া হস্তক্ষেপ কৰিবলগীয়া হৈছে বিষয়টোত ইয়াতকৈ আৰু কি ডাঙৰ কথা হ'ব পাৰে প্ৰশাসনে যিবোৰ এৰিয়াত উচ্ছেদ কৰিলে আৰু তেওঁলোকে উচ্ছেদ কৰিব নোৱাৰিব পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আসলতে সেই মানুহখিনি যদি ভাৰতীয় মানুহখিনিক যদিও তেওঁলোকে কিন্তু আসলতে দখল কিন্তু কৰা নাছিল নিশ্চিতভাৱে তেওঁলোকে মাটিখিনি ক্ৰয় কৰিছিল যিবিলাক মানুহে সেই মাটিসমূহ বিক্ৰী কৰিছিল তেওঁলোকক কিয় নধৰে চৰকাৰে তেওঁলোকক কিন্তু আইনৰ আওতাত আহিব লাগে কিন্তু তেওঁলোকক কোনো কাৰণ দৰ্শৰ জাননী জাৰি কৰা নাই তেওঁলোকক আদালতত হাজিৰ কৰোৱা হোৱা নাই কিন্তু যিবিলাক মানুহে কেৱল মাটিবোৰ কিনি তাত বসবাস কৰি আছিল বহুদিনৰ পৰা সেইসকল মানুহক কিন্তু উচ্ছেদ কৰা হৈছে তেওঁলোক কিন্তু কোনো দখলদাৰী নহয় তেওঁলোক কোনো বিদেশী নাগৰিক নহয় তেওঁলোক আমাৰ অসমৰ নাগৰিক তেওঁলোক ভাৰতবৰ্ষৰ নাগৰিক তেওঁলোকে খাদ্য বাসস্থান আদি মৌলিক অধিকাৰ তেওঁলোকে খৰ্ব কৰা হৈছে আজি মানুহখিনি কলৈ গৈ আছে সেই মানুহখিনি উচ্ছেদ কৰা হ'ল ঘৰ ভাঙি চৰকাৰে বা প্ৰশাসনে তেওঁলোকক উচ্ছেদ কৰি একদম অঘৰী জীৱন যাপন কৰিবলৈ বাধ্য কৰিলে সেই মানুহবোৰ আজি কলৈ গৈ আছে তেওঁলোকে পাকিস্তানত যোৱা নাই তেওঁলোকে বাংলাদেশত যোৱা নাই তেওঁলোক অসমৰ নাগৰিক অসমতে থাকিব লাগিব আৰু সেই মানুহখিনি আজি থাকিব ক'ত হাজাৰ মানুহ হাজাৰ ঘৰ ভাঙি দিয়া হৈছে প্ৰশাসনে আসলতে ক্ষমা নাই সেই নীতিৰে কিন্তু তেওঁলোকে উচ্ছেদ চলাই আছিল ভাল খবৰটো নিশ্চিতভাৱে সকলোৱে শ্বেয়াৰ কৰিব লাগে কাৰণ সেই মানুহখিনি কিন্তু বিদেশী নহয় যদি তেওঁলোক বিদেশী নহয় আৰু উচ্চতম ন্যায়ালয়ে কিন্তু তেওঁলোকক হস্তক্ষেপ কৰিছে উচ্ছেদ অভিযানৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত হাজিৰ হ'বলৈ কিন্তু 5 জন বিষয়ক কাৰণ দৰ্শৰ জাননী জাৰি কৰা হৈছে সুহৰিৰে আৰু তেওঁলোকে যি কাম কৰিছে প্ৰশাসনে সেই মানুহখিনিক নিৰাপত্তা দিয়াৰ কাৰণে বা পুনৰ সংস্থাপনৰ কিন্তু কোনো ব্যৱস্থা নকৰাকৈ তেওঁলোক উচ্ছেদ কৰিছে পুনৰ সংস্থাপন নিদিয়াকৈ কিন্তু উচ্ছেদ কৰাৰ নিয়ম আমাৰ ভাৰতবৰ্ষত নাই এটা আইনৰ কথা তো আইনৰ বিষয়ে আমাৰ ইয়াৰ ইমান নলেজ নাই তথাপিও যিমান দূৰ জানো যিকোনো মানুহক উচ্ছেদ কৰাৰ আগত তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ চৰকাৰে ব্যৱস্থা কৰিব লাগিব তাৰ পিছতহে উচ্ছেদ কৰিব পাৰে কিন্তু কোনো উচ্ছেদ অভিযানৰ আগত বা পিছত কোনো ধৰণৰ তেওঁলোকক পুনৰ সংস্থাপনৰ দিহা কৰা হোৱা নাই সেই মানুহখিনি কি খাইছে কি খোৱা নাই কি পিন্ধিছে কোনো খবৰ লোৱা নাই যিবোৰ ছাত্ৰ ছাত্ৰী আছিল তেওঁলোকৰ ভৱিষ্যতলৈ হেতালি কৰা হৈছে সেই ছাত্ৰ ছাত্ৰীবোৰ আজি স্কুলত যাব পৰা নাই তেওঁলোকে থকাৰ জাগা নাই স্কুলত ক'ত যাব সেই স্কুলবোৰ সেই ঘৰবোৰ সকলো ভাঙি দিয়া হৈছে প্ৰশাসনে আসলতে দয়া আৰু ক্ষমাৰ নীতি কিন্তু আসলতে নীতিমতে চলিব লাগে কিন্তু প্ৰশাসনে কৈছে দয়া নাই ক্ষমতা নাই উচ্ছেদ চলিবই অৱশেষত সুপ্ৰিম কোৰ্টক আমি ধন্যবাদ দিব লাগিব কাৰণ দেশত আইন কানুন এতিয়াও বৰ্তি আছে আইন কানুন নোহোৱা হোৱা নাই কিন্তু এতিয়াও আইন কানুন আমাৰ দেশত সুন্দৰভাৱে চলি আছে এই ন্যায়ালয়ত থকাৰ কাৰণেহে আজি মানুহবোৰ কিছু হ'লেও সকাহ পাই আছে উচ্চতম ন্যায়ালয়ক মোৰ এই ভিডিঅ'টোৰ যদি বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিষয়টোত হস্তক্ষেপ কৰাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো বেছি অলপ শ্বেয়াৰ কৰি দিব কমেণ্ট কৰি আপোনালোকৰ মতামত জনাব আসলতে চৰকাৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ বা আদালতৰ নিৰ্দেশ অমান্য কৰি তেওঁলোক উচ্ছেদ চলাইছে সেই মানুহখিনি পুনৰ সংস্থাপন দিয়াৰ কাৰণে আপোনালোকে সকলোৱে দাবী কৰিব লাগে অসমৰ সকলো দল সংগঠন ওলাই আহিব লাগে কাৰণ কেৱল হিন্দু মুছলমানৰ খেল খেলি
আচলতে ৰাজনৈতিক মুনাফা লোৱাৰ কাৰণে কিন্তু এটা চক্ৰই কাম কৰি আছে। সেই হিন্দু মুছলমানৰ খেল বন্ধ হ'ব লাগে, উচ্ছেদ কৰিলেও সেই মানুহখিনিক পুনৰ সংস্থাপন দিয়াৰ প্ৰথমে ব্যৱস্থা কৰিব লাগে আৰু আইনগতভাৱে নীতিমতে ৰীতি নীতি মতে দেশৰ আইন কানুন যিহেতু আছে, দেশত ন্যায়ালয় আছে, ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি যাতে এইদৰে আৰু অমানৱীয়ভাৱে চৰকাৰে উচ্ছেদ চলাব নোৱাৰে তাৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ, সকলো পক্ষক আহ্বান জনাইছোঁ। শেষত পুনৰবাৰ মই সুপ্ৰিম কোৰ্টক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিষয়টোক হস্তক্ষেপ কৰাৰ কাৰণে, কাৰণ কেৱল আৰু কেৱল হিন্দু মুছলমানৰ খেল খেলি ৰাজনৈতিক দলবোৰে মুনাফা লোৱাৰ চেষ্টা কৰি আছে। এই মুনাফা লোৱাৰ চেষ্টা, ৰাজনৈতিক চেষ্টা বন্ধ হ'ব লাগে।